तेरी बात हमारी गलती है क्या वो तुम्हारी गलती है हमारी गलती है नहीं माने को एक भी नहीं चल रहा है ना दिनों में आप तो पेमेंट जो ले रहा है तो क्या क्या है आराम से मालिक को बुलाइए तो होटल का लाइसेंस कैंसिल कर देगा और यहाँ इसका प्रॉब्लम है इसके पास में जेपी नड्डा का पीए है ये जेपी नड्डा का पीए है ये कोई काम नहीं है आपका लाइसेंस कैसे हो जाएगा मैं क्या बोल रहा हूँ नहीं है आप छोटे आदमी मत समझिए नरेंद्र मोदी उनके साथ में बैठने वाला आदमी है ये बहुत बड़ा इशू ये लाइसेंस कैसे कर देगा ये खाली एक फ़ोन किया ना एक फ़ोन करके खत्म है मामला मालिक ही सॉल्व करेगा इसको मेरे तक पावर नहीं है क्या लड्डू ढाबा में आए क्या खाना खाने के लिए ইয়াত তিনিজন গেষ্ট আহিছিলে মানে আমাৰ তাত ডিনাৰ কৰিবলৈ আহিছিলে তাৰপাছত আপোনাৰ অৰ্ডাৰটো লৈ ল'লোঁ অৰ্ডাৰটো পাঞ্চৰ খানাটো আহিলে মানে খানাটো যেতিয়া ছাৰ্ভ কৰিব লগা হ'ল তাৰ আগতে মানে মোক ফেনটো চলাব কৈছিলে আমাৰ ইয়াত এটা টেবুলত 3 নম্বৰ টেবুল এটা আছে তেওঁলোকে 4 নম্বৰ টেবুলত বহিছিল মই মানে 3 নম্বৰ টেবুলৰ ওপৰত ফেনটো আছে তো তেওঁলোকে মানে ক'লে এচিটো কুলিং নাই হোৱা খানাটো মই অলৰেডি ছাৰ্ভ কৰি দিলোঁ তাত টেবুলত ৰাখি দিলোঁ তাৰপাছত টেবুলত ৰখাৰ পাছত আপোনাৰ মই ক'লোঁ ছাৰ আপোনালোকৰ যদি 4 নম্বৰত গৰম লাগিছে এচিটো অলৰেডি চলি আছে ঠাণ্ডাত অকণমান ছাৰ এচিটো কুলিংটো অকণমান এনেও আপোনাৰ কম হয় গৰমৰ দিনত কুলিংটো গম পায় আপোনাৰ তাৰপাছত তেওঁলোকক মানে শ্বিফ্ট কৰাই দিলোঁ যিটো টেবুলত ফেন আছে আমাৰ সেইখন টেবুলত শ্বিফ্ট কৰাৰ পাছত তেওঁলোকে তাৰপাছত নেখাওঁ বুলি কৈ বিল নিদিওঁ এনেকুৱা কৈছে তাৰপাছত কৈছে এচিটো মানে বেয়া তোমালোকৰ প্ৰব্লেম এচিটো একচুৱেলি বেয়া নহয় ঠাণ্ডাত অকণমান কুলিংটো কম হয় তেওঁলোকে মানে সেইটো ইছ্যু বনাই দিছে এজন বয়সীয়াল মানুহ তেখেতে মানে কৈছে আৰু খানাটো নেখাওঁ বিল নিদিওঁ এইখন টেবুলত তাৰপাছত কৈছে লগৰ এজনে আহি কিনে ইয়াত কৈ আছে মানে হেৰি ডাঙৰ হয় ডাঙৰ নেতাৰ লগত হাত আছে তোমালোকৰ মালিকৰ লাইচেঞ্চ বন্ধ কৰাই দিম তোমালোকক চিনি পোৱা নাই তেখেতক মই চিনি নাপাওঁ তেখেতে ডাঙৰ মানে জেপি নাড্ডা এইবিলাক বিজেপিৰ নেতা মানে এইবিলাক কৈছে আৰু ড্ৰিংকছো কৰি আছে নেকি তেওঁলোকে মই অলপ স্মেলো পাইছিলোঁ আপোনাৰ তাৰপাছত মই চৰি বুলি ক'লোঁ মানে যিহেতু আমি ছাৰ্ভিচ কৰোঁ নাই আজি আমি ৱেটাৰ ষ্টিৱাৰ্ড বুলি কয় আমাৰ ৰেষ্টুৰেণ্টৰ ভাষাত গতিকে আমিতো গেষ্ট মানে আমাৰ ভাষাত গেষ্ট সদায় ৰাইট বুলি কওঁ আমি গেষ্টক আমি ব্যৱহাৰ বেয়া কেতিয়াও নকৰোঁ আমি চৰি বুলি কৈছোঁ তথাপিও মানে তেওঁ মানে চিঞৰি আছে মই কথা পতা বাদ দিলোঁ পিছত তাৰপাছত মানে কৈ আছে মালিকক মাতি দিয়া হিন্দীতো কৈ আছে তাৰপাছত আপোনাৰ মই কৈ দিলোঁ হেৰি বিজেপিৰ মানে কৈছে আৰু ডাঙৰ নেতাৰ লগত হাত আছে বুলি কৈছে আপোনাৰ তেনেকুৱা কৈছে তাৰপাছত আপোনাৰ বহুত ডাঙৰ ইছ্যু বনাই দিলে তাৰপাছত খানাটো নেখালে বাৰু তাৰপাছত আপোনাৰ ক'লে নেক্সট টাইম মানে ক'লে খানাটো খাম কিন্তু আপোনাৰ তেওঁলোকে মানে জানি বুজি কৰিছে এইটো দম দিছে মানে নেক্সট টাইম কৈছে আৰু নেক্সট এখন বেলেগ টেবুল আছে সেইখন টেবুলৰো ডিছকাউণ্ট দিব লাগে 50% তেতিয়া আমি খাম সেনেকুৱা কৈছে আৰু এতিয়া তেওঁলোকে ওলাই গ'ল মানে ৰখিব দিছিল নৰখিলে আৰু ওলাই যোৱাটো 15-20 মিনিট হ'ল আপোনাৰ মইতো নাছিলোঁ ইয়াত মই ঘৰতে আছিলোঁ ঘৰত থাকোঁতে মোৰ অলপ গা বেয়া মই শুই আছিলোঁ তেতিয়া মোৰ কৰ্মচাৰী ফোন কৰিলে যে 3জন কাষ্টমাৰ আহিছে ৰেষ্টুৰেণ্টত আহি পেলাই একদম মিছবিহেভ কৰি আছে হাল্লা গোলা কৰি আছে আৰু মই ফোনতো শুনি পাইছোঁ যে পূৰা চিঞৰ বাখৰ কৰি আছে সিহঁতক সোধোতে মানে মোৰ কৰ্মচাৰীক সোধোতে কি হ'ল বোলে এচিটো বোলে অফ হৈ আছে এটা সেইকাৰণে চিঞৰ বাখৰ কৰিছে তো মই ক'লোঁ এচি চলাই দিয়া বোলে ছাৰ চলালোঁ এচি চলোৱাৰ পিছত তেওঁ চিঞৰ বাখৰ কৰি আছে একদম হাল্লা গোলা কৰি আছে আৰু মই ক'লোঁ তোমালোকে এইটো ৰেকৰ্ডিং কৰি ৰাখা কোন মানুহ হয় কি হয় মইতো জানো ৰেকৰ্ডিং কৰি মোক পঠোৱা ৰেকৰ্ডিং কৰোঁ পঠাওঁতে মই দেখিলোঁ কিবা হিন্দী স্পিকিং মানুহ আছে কিন্তু মই চিনি নাপাওঁ মানুহজনক তাৰপিছত নন ষ্টপ কৈ আছে একদম টি বকি আছে কৈ আছে বোলে তোমালোক এচি ৰেষ্টুৰেণ্টত পইচা লৈ আছা আমাৰ তেনেকৈ এচি ৰেষ্টুৰেণ্ট বুলি কোনো পইচা লোৱা নহয় ৰেষ্টুৰেণ্টত এচি লগাইছোঁ এটা মানুহৰ সুবিধাৰ কাৰণে এতিয়া গতিকে ঠাণ্ডা দিন আছে গোটেই দিনটো এচি চলালে মোৰ কৰ্মচাৰীও গা বেয়া হ'ব পাৰে সিহঁতিয়ে চলায় সিহঁতিয়ে বন্ধ কৰে সিহঁতৰ সম্পাদৰ মতে
এতিয়া কাষ্টমাৰ থাকিলেতো বেছিয়ে চলোৱা হয়, কাষ্টমাৰ নাথাকিলে ঠাণ্ডা বেছি হৈ যায়। সিহঁতৰ যদি গা বেয়া হ'ব কোনে চাব? সেই হিচাপতে সিহঁতি মেনেজ কৰে। পিছত মই এতিয়া আহি পালোঁ, ইয়াত আহি দেখিলোঁ মানুহকেইটা গুচি গ'ল। আৰু হা অঁ, তাত মই ভিডিঅ'ত দেখিলোঁ যে এজন মানুহে কৈ আছে যে আপুনি চিনি নাপায় সেইজন মানুহক বোলে জে পি নাড্ডা PA হয়, ডাঙৰ ডাঙৰ মিনিষ্টাৰৰ লগত বহে। এটা ফোন কৰিলে বোলে হোটেলটো বন্ধ কৰাই দিম। এতিয়া হয় নহয় মই ক'ব নোৱাৰোঁ, সেই কোৱা মতে মই কৈছোঁ আৰু ৰেকৰ্ডিঙত যি আছে। অঁ, জে পি নাড্ডাটো BJP লিডাৰে বুলি শুনিছোঁ, মই গম পাওঁ। তেওঁৰ নাম লৈছে আৰু একচুৱেলি হয় নহয় মই নাজানো কথা। গুচি গ'ল ইয়াৰ পৰা। মই আহোঁ পাওঁতে ওলাই গ'ল। অঁ, ৰেকৰ্ডিংটো আছে, মোৰ কৰ্মচাৰী ৰেকৰ্ডিং কৰিছিলে। কৰ্মচাৰী চাগে 2-এজনক ফোনো কৰিলে, মানে কৰ্মচাৰীৰ লগত ব্যৱহাৰৰ ওপৰত বেয়াকৈ ব্যৱহাৰ কৰিলে। সেই মোৰ কৰ্মচাৰীয়ে ছাৰ বুলি কৈ আছে, ছাৰ বুলি মাতি আছে, কিন্তু যি টি বকি আছে সিহঁতক। 3জন আছিলে বোলে।